জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেই কৈ গৈছে যে তেখেতে গীতবোৰ শোণিতপুৰী নাটকত প্ৰথমতে লিখিছিলে আৰু স্বৰূপাৰ্থত ক'বলৈ গ'লে আধুনিক যিটো জ্যোতিপ্ৰসাদৰ গীত আছিলে সেইটো আচলতে জন্ম হৈছিলে শোণিতপুৰী নাটকতে আৰু তেওঁ লেখিও গৈছে যে আধুনিক গীত অসমীয়া গীতৰ বাট মুকলি কৰি দিলে শোণিতপুৰীৰ গীতবোৰে এই শোণিতপুৰীৰ গীত ৰচনা কৰাত আমি দেখিলোঁ যে জ্যোতিপ্ৰসাদ বিভিন্ন বিৰোধিতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁ যেতিয়া গীতবোৰ লিখিলে তেতিয়া সেইবিলাক গীত মানুহে বিভিন্ন ধৰণে মন্তব্য কৰিবলৈ ধৰিলে বৰপেটাত ক'লে এইবোৰনো গীত হ'ল না বাপা অসমীয়া মানুহে ক'লে এইবিলাক আমি এতিয়া বিহু গীত গাম নেকি হেৰিয়াত তেতিয়া কিন্তু জ্যোতিপ্ৰসাদ আছিলে ইমান দূৰদৃষ্টি সম্পন্ন যে তেওঁ ক'লে যে এইবোৰ গীতেই থাকিব বান ষ্টেজত তেওঁ ক'লে যদি গীত গাবলৈ নিদিয়ে মোৰ নাটকো হ'ব নোৱাৰে ইয়াত শোণিতপুৰী ইয়াতে সেই সময়তে এজন মানুহ আছিলে তেওঁ বাৰাণসীত কাশী বিশ্ববিদ্যালয়ত পঢ়িছিলে তেওঁৰ নাম প্ৰফুল্ল বৰুৱা লক্ষীৰাম বৰুৱাৰে ল'ৰা তেওঁৰ কণ্ঠ বৰ সুললিত আছিল তেওঁ আহি পেলাই যেতিয়া জ্যোতিপ্ৰসাদৰ প্ৰথম গীতটো গছে গছে পাতি দিলে ফুলৰে শৰাই সেই গীতটো শুনি তেওঁ বৰ আচৰিত হ'ল তেওঁ ক'লে যে আমি অসমীয়া পুৰণি সুৰ ঘূৰাই পালোঁ এইবুলি তেওঁ বোলে উৰুলীকৃত হৈ গ'ল আৰু তেওঁ গাবলৈ ধৰিলে তেওঁ গোৱাৰ লগে লগে ইমান কণ্ঠ সুললিত আছিল যে মানুহে লাহে লাহে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে এনেকৈয়ে প্ৰথম অসমীয়া আধুনিক গীত যিটো আছিলে এইসকল সাধকৰ ভিতৰত যাৰ নাম মই ক'লোঁ আগতে তেওঁলোকৰ ভিতৰত আছিলে জ্যোতিপ্ৰসাদ মধ্যমণি আচলতে গোটেই সংগীত জগতত আধুনিক অসমীয়া গীতৰ প্ৰতিষ্ঠাপক হিচাপে আমি জ্যোতিপ্ৰসাদৰ নামটো ক'ব লাগিব